Hello everyone, মই ৰূপম ত্ৰিশন আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অংকুৰণ লাইভ চেনেলটোলৈ। অসম চৰকাৰৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ অধীনৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটালত খালী হৈ থকা পদৰ এটা বিজ্ঞাপনৰ নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু এই বিজ্ঞাপনটো ষ্টাফ নাৰ্ছ ভেকেন্সিৰ ওপৰত আহিছে আৰু টোটেল পদৰ সংখ্যা উল্লেখ কৰা হৈছে 15টা। আৰু যিবোৰ প্ৰাৰ্থী এই ষ্টাফ নাৰ্ছ ভেকেন্সিটোত সিলেকশ্যন পায় তেওঁলোকৰ চেলাৰীটো এপ্লিকেবল কৰা হ'ব এজ পাৰ লেবাৰ ল হিচাপত। এই ভেকেন্সিটোত কেণ্ডিডেটসকলে এপ্লাই কৰিবলৈ হ'লে তেওঁলোকৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন হ'ব লাগিব জিএনএমৰ ডিপ্ল'মা থকা অথবা বিএছচি নাৰ্ছিং ডিগ্ৰী থকা হ'ব লাগিব। লগতে কেণ্ডিডেটজনৰ 1 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এই ভেকেন্সিটোত কেণ্ডিডেটসকলক সিলেকশ্যন কৰা হ'ব ৱাকিং ইণ্টাৰভিউৰ জৰিয়তে আৰু এই ৱাকিং ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব কনফাৰেন্স হল অফিচ অফ দ্য প্ৰিন্সিপাল কাম চিফ সুপাৰিনটেণ্ডেণ্ট গুৱাহাটী মেডিকেল কলেজ হস্পিটাল আৰু এই ইণ্টাৰভিউটোৰ টাইম থাকিব 26 আগষ্ট 2025 আৰু ৰাতিপুৱা 10টাৰ পৰা এই ইণ্টাৰভিউটো অনুষ্ঠিত কৰা হ'ব। কেণ্ডিডেটসকলে তেওঁলোকৰ নিজৰ লগত নিব লাগিব অৰিজিনেল ডকুমেণ্ট আৰু লগত নিব লাগিব অৰিজিনেল ডকুমেণ্টৰ জেৰক্স কপি এটা বৰ্ডত ইণ্টাৰভিউ সময়ত ছাবমিট কৰিব লাগিব। সো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গুৱাহাটী মেডিকেল কলেজ হস্পিটালৰ ষ্টাফ নাৰ্ছৰ ভেকেন্সিৰ ওপৰত অহা এডভাৰটাইজমেণ্টৰ ওপৰত আলোচনা কৰা হ'ল। কেণ্ডিডেটসকলৰ যদি এই ভেকেন্সিটোৰ নটিফিকেশ্যনটোৰ ওপৰত কোনো ধৰণৰ ডাউট অথবা কনফিউজন থাকে তেতিয়াহ'লে কমেণ্ট কৰিব পাৰিব। সো ধন্যবাদ।